কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ চোৰাং চিকাৰী নিধন ধানবাৰী বনশিবিৰ এলেকাত বনৰক্ষীৰ গুলীত নিহত হল চোৰাং চিকাৰীটো বুধবাৰে হাতত মাৰণাস্ত্ৰ লৈ অগৰাতলী বনাঞ্চলত প্ৰৱেশ কৰিছিল চোৰাং চিকাৰীটোৱে ডিএফও অৰুণ ভিগনিছৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে হাতী আৰু খোজেৰে অভিযান চলোৱা হৈছিল নিশা প্ৰায় 10 বজাত বনৰক্ষীৰ সংঘৰ্ষত নিহত হয় চোৰাং চিকাৰীটো এতিয়া উদ্ধাৰ হোৱা নাই চোৰাং চিকাৰীটোৰ পৰিচয় মাৰণাস্ত্ৰ লৈ চোৰাং চিকাৰী কাজিৰঙাত প্ৰৱেশ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল বনাঞ্চলিক বিষয়াই আৰু তাৰ পিছতে তীব্ৰতৰ কৰি তোলা হৈছিল চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অৰুণ ভিগনিছৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে হাতী আৰু খোজেৰে অভিযান চলোৱা হৈছিল ড্ৰোন ব্যৱহাৰ কৰা হৈছিল ড্ৰোন কেমেৰাৰে চোৰাং চিকাৰীৰ গতিবিধি নিৰীক্ষণ কৰা হৈছিল আৰু নিশা প্ৰায় 10 বজাত বনৰক্ষীৰ সংঘৰ্ষত নিহত হয় চোৰাং চিকাৰীটো কিন্তু এতিয়াও পৰিচয় উদ্ধাৰ হোৱা নাই মৃত চোৰাং চিকাৰীটোৰ বোকাখাতৰ পৰা আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ সৈতে সংযুক্ত হৈছো ধ্ৰুৱজ্যোতি অৱশেষত সফল হল চোৰাং চিকাৰীক নিধন কৰা হল ইয়াৰ পূৰ্বেও এটা চোৰাং চিকাৰীক নিধন কৰা হৈছিল হয় জয়ন্তক পুনৰবাৰ যোৱাকালি চোৰাং চিকাৰীৰ লগত বনৰক্ষীৰ যি মুখামুখি হৈছিল আৰু তাৰ পিছতে বনৰক্ষীয়ে গোটেই আচলতে যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি অগৰাতলী বনাঞ্চল আছিল সেই অগৰাতলী বনাঞ্চল চাৰিওফালৰ পৰা আচলতে ঘেৰি তুলিছিল আৰু ঘেৰি তুলি দিন ৰাত একাকাকৈ তেওঁলোকে এক অভিযান চলাইছিল অভিযানত তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰিছিল হাতী আৰু তেওঁলোকে খোজেৰো অভিযান চলাইছিল লগতে তেওঁলোকে ড্ৰোন কেমেৰা অত্যাধুনিক যিসমূহ বস্তু আছে সেইসমূহ তেওঁলোকে চোৰাং চিকাৰীৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰিছিল কিন্তু কালি নিশা প্ৰায় 10টা বজাত ৰাতি যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ যি ধানবাৰী যি বন শিবিৰ আছে সেই ধানবাৰী বন শিবিৰত বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰী নিহত হৈছে আৰু তাৰ পূৰ্বেও কিন্তু যোৱা 21 তাৰিখে অগৰাতলী যি দুৱামাৰী বন শিবিৰ আছে সেই দুৱামাৰী বন শিবিৰতো এটা চোৰাং চিকাৰী কিন্তু বনৰক্ষীৰ গুলীত নিহত হৈছিল পুনৰ কিন্তু চোৰাং চিকাৰীয়ে আকৌ তৎপৰতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ বিৰুদ্ধে প্ৰৱেশ কৰিছে আৰু ইতিমধ্যে আৰু চোৰাং চিকাৰী থাকিব পাৰে নেকি তাৰ বাবে ইতিমধ্যে কিন্তু সমগ্ৰ যি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিৰাপত্তা অতি কটকটীয়া কৰি তোলা হৈছে ধন্যবাদ ধ্ৰুৱজ্যোতি